কিয় দুখ কৰিছ? নাই হোৱা তহঁতে বেয়া কথাবোৰ মাতৃ পূজাৰ শুভ্ৰ বেদীত জীৱন নৈবদ্য বঢ়ালা প্ৰণামিছো তোমাক হে বীৰ শ্বহীদ এইবাৰ অতিথিৰ ৰূপত নহয় অভিভাৱকৰ ৰূপত আহিছে আপুনি আমাৰ অসমৰ যশস্বী খ্যাতনামা শ্ৰদ্ধাৰ অভিনেতা কৃষ্ণমণি নাথ ডাঙৰীয়া প্ৰথমতে শুভেচ্ছা জনাইছোঁ আৰু দুআষাৰ কওক কেনেকুৱা পাইছে আচলতে অতিথিও ঠিক নহয় এখন ঘৰুৱাই মোৰ পৰিৱেশ আমাৰ বিহগুৰিত যিমানবোৰ প্ৰডাকশ্যন হয় বা বিহগুৰিত নাটকীয় যিমানবোৰ চিন্তা চৰ্চা হয় সকলোতে জড়িত হৈ থাকোঁৱেই আৰু বিহগুৰি বুলি সাংঘাতিক যে গৌৰৱান্বিত কৰোঁ এটা নাটকৰ ঠাই সেইবিলাক শেষ কৰি অহাৰ পিছতে আঢ়ৈ মাহৰ বিৰতিত অকণমান ঘৰখনক সময় দিব লাগে যদিও নাটক বুলিয়ে মনটো তাৰমানে বাৰে বাৰে আমনি কৰি থাকে যে নাটকৰ লগতে জড়িত হওঁ নেকি তেনেকুৱাতে বিষ্ণুদা আৰু ভাইটি বিশ্বৰ নিমন্ত্ৰণ পালোঁ যে আমি বৃহত্তৰ বিহগুৰি অঞ্চলৰ সকলো বাচকবনীয়া অভিনেতা অভিনেত্ৰীৰ জৰিয়তে যিখন নাটক মঞ্চস্থ কৰাৰ প্ৰয়াস কৰি আছে আমাৰ জুৰিয়াঘাট প্ৰাথমিক বিদ্যালয় তথা নন্দন কাননৰ সংগীত বিদ্যালয়ৰ সাহায্যাৰ্থে উদ্যোগত গতিকে এখন বিষ্ণুদাৰ নিজৰ ৰচনাৰ ইয়াৰ আগতো নাটকখন মঞ্চস্থ হৈ গৈছে তাৰপিছত অন্যখন হ'ল মই কহিনুৰ থিয়েটাৰত কৰি অহা নাগিনী অমৃতখন বেদীৰ মেজেষ্টাখনৰ অসমীয়া সংকলন অন্যখন কিশোৰ কবিতাৰ ৰচনা আছিল এখন কহিনুৰ কৰিছিলোঁ মই নিজে কৰিছিলোঁ সেইখন ইতিমধ্যে মই কাষ্টিংহে কৰি থৈছোঁ মনৰ মাজতে মেলা হোৱাই নাই প্ৰথম পৰ্যায়ৰ এইখন নাটক ইয়াত কেৰেক্টাৰো বহুত গতিকে এইখন নাটকৰ মোটামুটি ফ্ৰেমটো যাতে অলপ ব্লকিং কৰি ল'ব পাৰিলে সেইখনৰ কথা ভাবিম আৰু ভাল হ'ব গোটেইবোৰ চিনিয়ৰ আগতে নাটকৰ বিষয়ে জনা মানুহ আৰু ইয়াতে মই নিজে সৌভাগ্যশালী বুলিয়েই ভাবোঁ আমাৰ নিউজ দাস নিকাদা লোকনাথ বাবাদা সকলৰ মই নিজে অভিনয় অৱাকৰ্ষণ কৰিছিলোঁ তেওঁলোকৰ অভিনয় মঞ্চত চোৱা তেওঁলোকৰ পৰা অনুপ্ৰাণিত হোৱা আৰু তেওঁলোকক যে মই আজি নাটক কৰাবলৈ আহিছোঁ নিজেও মই খুব গৌৰৱ অনুভৱ কৰিছোঁ ভালেই লাগিছে পটভূমিটোৱে আপোনাক আকৃষ্ট কৰিছে চাগে নাটকৰ পটভূমিটোৱে অমাৱস্যাৰ অতিথিৰ পটভূমি আপোনাৰ মন দলিত কৰিছে ভাল হৈছে ভাল লাগিছে গতিকে ভাল লাগিল মানুহখিনি সকলোৱে মানে একাগ্ৰতাৰে আহিছে কামখিনি কৰিবলৈ গতিকে আমি জুনৰ ৰাভা দিৱসৰ অগা পিছা কৰি পিছত কৰিম চাগে 22-23 মানত তেনেকুৱা কৰিম বুলি তাতে নিৰ্ধাৰিত কৰি থৈছোঁ খুব ভাল লাগিল আহিব আপোনালোকে চাব খুব ভাল লাগিলে অকণমান সময় ল'লোঁ আপোনাৰ পৰা দৰ্শকৰ বিপুল শুভকামনা থাকিবই আৰু যিহেতু কৃষ্ণমণি নাথ দাৰ প্ৰমুখ্যে গোটেইসকল আছে কষ্ট কৰি নিচিনা অভিনেতা অভিনেত্ৰীসকল আছে ৰাখিছোঁ আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ